পতিত হৈছে হয় ইতিমধ্যে আপোনালোকে দেখিছে ইয়াত মৃত বুলি হৎকাৰ কৰা যুৱক জীৱিত হৈ ঘৰলৈ উভতি আহিল প্ৰায় শুনিবলৈ পোৱা যায় যে শ্মশানত যেতিয়া লৈ যোৱা হয় মৃতদেহৰ হৎকাৰ কৰিবলৈ চিতাত যেতিয়া মৃতদেহ উঠোৱা হয় বিভিন্ন সময়ত খবৰ আমি পাওঁ যে মৃত বুলি যি লোকৰ হৎকাৰ কৰা ব্যৱস্থা কৰা হয় তাতেই জীৱিত হৈ উঠে মৃতদেহ কিন্তু এইবাৰ তেনেকুৱা নহয় এইবাৰ কিছু পৃথক হৎকাৰ কৰা হৈ গ'ল কিন্তু তাৰ পিছত মৃত যুৱক জীৱিত হৈ ঘৰলৈ উভতি আহিল কিন্তু এয়া কেনেদৰে সম্ভৱ হ'ল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তৰ ডিজিটেল লাইভত এই বিষয়টো লৈ আহিছো আপোনালোকৰ সন্মুখলৈ আপুনি হাঁহিবই নে কান্দিবই এই খবৰ শুনাৰ পিছত এই খবৰ শুনাৰ পিছত আপুনি হাঁহিবই নে কান্দিবই আপোনাৰো তেনেকুৱাই অনুভৱ হ'ব এজন যুৱক দুৰ্ঘটনাত পতিত হৈছিল দুৰ্ঘটনাত পতিত হোৱাৰ পিছত যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল 108 এম্বুলেন্সৰ জৰিয়তে আৰু চিকিৎসাধীন হৈ আছে যুৱকজন কিন্তু তেনেতেই খবৰ আহিল পৰিয়ালৰ লোকলৈ যে তেওঁলোকৰ সন্তান বা তেওঁলোকৰ আত্মীয়ৰ মৃত্যু হৈছে পৰিয়ালৰ লোক হাস্পতাললৈ আহিল পৰিয়ালৰ লোকক মৰ্গৰ পৰা মৃতদেহ উলিয়াই দিয়া হ'ল পৰিয়ালৰ লোকেও যেহেতু দুৰ্ঘটনাগ্ৰস্ত আছিল যুৱকজন মৃতদেহ বুলি সমজি ললে আৰু তাৰ পিছত যি যথা ৰীতি নিয়ম আছে আৰু সেই যথা ৰীতি নিয়ম অনুসাৰে যুৱকজনৰ হৎকাৰ কৰা হ'ল 19 এপ্ৰিলৰ ঘটনা প্ৰিয় দৰ্শক 19 এপ্ৰিলত এই ঘটনা সংঘটিত হৈছে এই আজব ঘটনাই এই মুহূৰ্তত সকলোৰে চকু কপালত তুলিছে 19 এপ্ৰিলত মৃতদেহ হৎকাৰ কৰা হ'ল মৃতদেহ হৎকাৰ কৰাৰ পিছত ঘৰলৈ আহি যি নীতি নিয়ম থাকে যি হকামৰ নীতি নিয়ম সেই হকামৰ নীতি নিয়ম আৰম্ভ কৰিলে পৰিয়ালৰ লোকে কিন্তু হকামৰ নীতি নিয়মৰ পাছতে মৃতদেহ হৎকাৰ কৰাৰ 24 ঘণ্টাৰ পিছতে যুৱকজন আহি ঘৰ ওলাল আৰু তেতিয়াই লাগিল হাহাকাৰ তেতিয়াই ঘৰৰ মানুহৰ মাজত হাহাকাৰ লাগিল হুৱাদুৱা লাগিল যে যিজন সন্তানক ঘৰৰ সন্তানক 24 ঘণ্টা পূৰ্বে হৎকাৰ কৰা হৈছিল সেইজন যুৱক কেনেদৰে শৰীৰেৰে সুস্থ শৰীৰেৰে ঘৰ আহি ওলাল ইয়াকে লৈ লাগিল পৰিয়ালটোৰ মাজত হুৱাদুৱা অঞ্চলটোত লাগিল হুৱাদুৱা আমি কিছু দৃশ্য আগবঢ়াই ল'ব বিচাৰিছো আপোনালোকৰ সন্মুখত দৃশ্য আগবঢ়াম যুৱকজনে যিজন যুৱক মৃত বুলি ঘোষণা কৰা হৈছিল মৃত বুলি হৎকাৰ কৰা হৈছিল সেই যুৱকজন এনেদৰে শৰীৰে আহি ঘৰ ওলাল বিজয় কুমাৰ যুৱকজন এইজন বিজয় কুমাৰ ঘৰ আহি পোৱাৰ পিছত কেনেকুৱা পৰিবেশ আমি দেখুৱাইছো এয়া বিজয় কুমাৰ আমি দেখুৱাইছো এইজনে হৈছে সেইজন বিজয় কুমাৰ ঘৰলৈ আহি কামে বনে ব্যস্ত হ'বলগীয়া হ'ল এইজন যুৱক হঠাৎ ঘৰত উপস্থিত হৈ যেন থমকি ৰোৱা নাই যুৱকজন যিজন যুৱক দুৰ্ঘটনাত পতিত হৈছিল যিজন যুৱক চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন হৈ থকা যুৱকজনক হৎকাৰ কৰাৰ পিছত জীৱন্তে ঘৰলৈ আহি তাৰ পিছত চাওক কাম বনত ব্যস্ত হৈ পৰিল যুৱকজনৰ নাম হৈছে বিজয় কুমাৰ আমি জনাইছো তেওঁ দুৰ্ঘটনাত পতিত হৈছিল দুৰ্ঘটনাত পতিত হোৱাৰ পিছত 108 এম্বুলেন্সৰ জৰিয়তে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল এই ঘটনা সংঘটিত হৈছে সোণাৰীত সংঘটিত হোৱা এই ঘটনাক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হাস্পতাল কৰ্তৃপক্ষ সমান্তৰালকৈ আৰক্ষীৰ বিৰুদ্ধেও কিছু হৰব হৈ পৰিছে ৰাইজ আচলতে কাৰ ভুলৰ বাবে এনে ধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ পালে কাৰ ভুলৰ বাবে এটা পৰিয়ালে এটা অচিনাক্ত মৃতদেহ হৎকাৰ কৰিবলগীয়া হ'ল ইয়াকে লৈ এই মুহূৰ্তত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত এয়া চাওক এইজন হৈছে বিজয় কুমাৰ প্ৰথমতে চৰাইদেউ জিলা চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছিল মৰ্গত থকা এটা মৃতদেহ অভিভাৱকহীন এটা মৃতদেহ আৰক্ষীয়ে মাতি আনি পৰিয়ালক সমজাই দিছিল দেওবাৰে সোণাৰী নগৰৰ 12 নম্বৰ ৱাৰ্ডৰ বাসিন্দা বিজয় কৰ্মী বুলি চিনাক্ত কৰি আৰক্ষীয়ে সমজাই দিয়া মৃতদেহটো ককায়েক বিনোদ কৰ্মীয়ে গাঁৱৰ ৰাইজৰ সহযোগত নীতি নিয়ম অনুসৰি হৎকাৰ কৰে আমি জনাইছো আপোনালোকক যে বিজয় কৰ্মী নামৰ এই যুৱকজনক মৃতদেহ সজাই এজন অচিনাক্ত মৃতদেহ পৰিয়ালৰ লোকক সমজাই দিয়া হৈছিল মৰ্গত ৰখা এটা অচিনাক্ত মৃতদেহ গটাই দিয়া হৈছিল পৰিয়ালক আৰু পৰিয়ালৰ লোকেও বিজয় কৰ্মীৰ জ্যেষ্ঠ ভাতৃ বিনোদ কৰ্মী চিকিৎসালয়লৈ গ'ল যেহেতু আৰক্ষীয়ে মাতি পঠিয়াইছে কাৰণ দুৰ্ঘটনাত পতিত হৈছিল এদিন পূৰ্বে
সেয়েহে চিকিৎসাধীন ভাতৃৰ মৃত্যু হোৱা বুলি মৰ্গত থকা এটা মৃতদেহ উলিয়াই দিয়া হ'ল আৰু সেই মৃতদেহটো ভাতৃ বুলি তেওঁলোকে ঘৰলৈ লৈ আহিল আৰু বিনোদ কৰ্মীয়ে জ্যেষ্ঠ ভাতৃ বিনোদ কৰ্মীয়ে স্থানীয় লোকৰ সহযোগত মৃতদেহৰ সৎকাৰৰ ব্যৱস্থা কৰিলে দেওবাৰে সোণাৰী নগৰৰ 12 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হৈছে বিজয় কৰ্মী আনহাতে মৃতদেহটো ককাইক বিনোদ কৰ্মীয়ে গাঁৱৰ ৰাইজৰ সহযোগত নীতি নিয়ম অনুসৰি সৎকাৰ কৰা দিহা কৰে সেই দিনাই অৰ্থাৎ দেওবাৰে কিন্তু ৰহস্যজনকভাৱে সৎকাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰতে ঘৰলৈ জীৱন্তে আহিল শৰীৰেৰে উপস্থিত হ'ল বিজয় কৰ্মী তাৰ পিছতে অঞ্চলটোত এয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিজয় কৰ্মী চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা বুলি আৰক্ষীয়ে সমজাই দিছিল পৰিয়ালৰ লোকক আৰু যাৰ বাবে নেকি মৃতদেহটো প্ৰকৃততে কাৰ আছিল কাৰ মৃতদেহ সৎকাৰ কৰিলে হিয়া হৈ পৰিছে এই মুহূৰ্তৰ আন এক ৰহস্যঘন বিষয় চৰাইদেউ জিলা চিকিৎসালয়ৰ মৰ্গত থকা এটা অচিনাক্ত মৃতদেহ বিজয় কৰ্মীৰ বুলি পৰিয়ালক সমজাই দিলে আৰক্ষীয়ে আৰু সেই অচিনাক্ত মৃতদেহকে সৎকাৰ কৰিলে মৃতদেহৰ সৎকাৰ কৰা হ'ল এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বিজয় কৰ্মীৰ মৃতদেহ বুলি আসলতে কোন অচিনাক্ত ব্যক্তিৰ মৃতদেহ সৎকাৰ কৰিবলগীয়া হ'ল এই পৰিয়ালটোৱে আৰক্ষীৰ ভুলৰ বাবে প্ৰতিক্ৰিয়া আছে আমি সেই প্ৰতিক্ৰিয়া আগবঢ়াই ল'ব বিচাৰিছো কি হৈছিল আসলতে ঘটনাটো শুনক বিজয় কৰ্মী মই ইমাৰ্জেঞ্চিত আহিলোঁ খৰি ফালি থাকোঁতে পটাপট খবৰটো দিলে মালিকৰ লগতে আহোঁতে আৰু ৰাস্তাটো কেইবাবাৰ ফোন মাৰিলে ছাৰে আহি আৰু ইয়াত মানুহ চানুহ অফিচাৰে তাৰপিছত আহি ইয়াত মানুহ চানুহ বিচাৰিলোঁ বিচাৰি মেলি এটাকো নাপালোঁ তাৰপিছত অকলে মালিকৰ লগতে গ'লোঁ যোৱা পাছত থানাত সোমালোঁ থানাই ছাৰে লগতে লৈ গ'ল তাৰপৰা ডেৰবৰীটো দেখুৱালে চালোঁ বুজি একেই আৰু মানে তাক অন্তিম সৎকাৰ কৰি দিয়া হ'ল আচ্ছা তাৰপিছত এতিয়া পিছত কি হ'ল সি নহয় তোমাৰ ভাইটি নহয় পিছত কালি আহিছে ভাইটিটো এতিয়া চাইছোঁ নহয় একে চেম চেহেৰা সেইটো কোন মানুহ আছিলে সেইটো নাজানো পুলিচো গম নাপায় ভাইটিৰ নাম কি আছিলে অৰিজিনেল ভাইটিৰ নাম বিজয় কৰ্মী আৰু যাৰ ডেড বডি বিজয় কৰ্মী বুলিয়ে ক'লে ঘটনাটো ল'ৰাটো বোলে ভাইটো তোমাৰ ঢুকালে বিনোদ কৰ্মী আৰু তাৰ নাম হৈছিলে বিজয় কৰ্মী মই ইমাৰ্জেঞ্চিত আহিলোঁ খৰি ফালি থাকোঁতে পটাপট খবৰটো দিলে মালিকৰ লগতে আহোঁতে আৰু ৰাস্তাটো কেইবাবাৰ ফোন মাৰিলে ছাৰে আহি আৰু ইয়াত মানুহ চানুহ অফিচাৰে তাৰপিছত আহি ইয়াত মানুহ চানুহ বিচাৰিলোঁ বিচাৰি মেলি এটাকো নাপালোঁ তাৰপিছত অকলে মালিকৰ লগতে গ'লোঁ যোৱা পাছত থানাত সোমালোঁ থানাই ছাৰে লগতে লৈ গ'ল তাৰপৰা ডেৰবৰীটো দেখুৱালে চালোঁ বুজি একেই আৰু মানে তাক অন্তিম সৎকাৰ কৰি দিয়া হ'ল আচ্ছা তাৰপিছত এতিয়া পিছত কি হ'ল সি নহয় তোমাৰ ভাইটি নহয় পিছত কালি আহিছে ভাইটিটো এতিয়া চাইছোঁ নহয় একে চেম চেহেৰা সেইটো কোন মানুহ আছিলে সেইটো নাজানো পুলিচো গম নাপায় ভাইটিৰ নাম কি আছিলে অৰিজিনেল ভাইটিৰ নাম বিজয় কৰ্মী আৰু যাৰ ডেড বডি বিজয় কৰ্মী বুলিয়ে ক'লে হিয়া বিনোদ কৰ্মী সেই যুৱকজনৰ জ্যেষ্ঠ ভাতৃ ককাইক বিনোদ কৰ্মীয়ে ক'লে যে আৰক্ষীয়ে তেওঁলোকক মাতি পঠিয়াইছিল আৰু আৰক্ষীয়ে মাতি পঠিওৱাৰ পিছত মৰ্গৰ পৰা উলিয়াই দিয়া হৈছিল এটা মৃতদেহ কিন্তু এইসকল সহজ সৰল লোকে মৃতদেহ ভাতৃ মৃতদেহ বুলি এটা অচিনাক্ত মৃতদেহ লৈ আহিলে আৰু স্থানীয় লোকৰ সহযোগত ৰীতি নিয়ম অনুসৰি যথা ৰীতি অনুসৰি মৃতদেহৰ সৎকাৰ কৰিলে এতিয়া স্থানীয় ৰাইজৰ মাজত এই বিষয়টোক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীৰ ভুলৰ বাবে এটা পৰিয়াল এটা এনে ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল নিজৰ ভাতৃক হেৰুৱাৰ প্ৰথমে বেদনা সহিবলগীয়া হ'ল মৃতদেহ সৎকাৰ কৰা হ'ল কিন্তু তাৰ পিছত যেন এক চমৎকাৰ ঘটিল পৰিয়ালটোৰ মাজত কল্পনাও নকৰা এটা ঘটনা তেওঁলোকে প্ৰত্যক্ষ কৰি হাহাকাৰ কৰি উঠিল যে যিজন ভাতৃক 24 ঘণ্টা পূৰ্বে জ্বলাই আহিছিল সৎকাৰ কৰি আহিছিল আৰু সেই ভাতৃ শৰীৰে কেনেদৰে উপস্থিত হ'ল তাকে লৈ কিছু সময় কিং কৰ্তব্য বিমূঢ় হৈ পৰিল আৰু সোধা পোছা কৰা হ'ল বিজয় কৰ্মীক ক'লে যে তেওঁ চিকিৎসাধীন হৈ আছিল চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাত চিকিৎসকে তেওঁক আহিবলৈ পৰামৰ্শ দিছে আৰু সেই মৰ্মে তেওঁ আহি ঘৰত উপস্থিত হৈছে আঘাত বৰ বেছি গুৰুতৰ নাছিল আৰু ঘৰত আহিয়ে পুনৰ কাম বনত ব্যস্ত হৈ পৰিল এফালে সকামৰ দিহা কৰা হৈছিল মৃতদেহ সৎকাৰৰ পিছত যাৱতীয় যি সকামৰ নীতি নিয়ম তাৰ দিহা কৰা হৈছিল পৰিয়ালটোত ঘৰৰ মাজত এফালে শোকৰ ছাঁ আৰু তাৰ মাজতে কিন্তু এনে ধৰণৰ এটা চমৎকাৰ ঘটিল য'ত নেকি এইজন যুৱক
সুশৰীৰে আহি উপস্থিত হ'ল চমৎকাৰ নহয় ক'বলৈ গ'লে আচলতে আৰক্ষীৰ ভুলৰ বাবে এনে ধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ পালে এটা পৰিয়ালক এনেদৰে অন্ধকাৰৰ মাজত ঠেলি দিয়া হ'ল কিন্তু 24 ঘণ্টাৰ পিছত সকলো ৰহস্য ফাদিল হ'ল যদিও আন এটা ৰহস্য কিন্তু থাকি গ'ল বিজয় কুৰ্মীৰ নামত কোন অচিনাক্ত মৃতদেহ সৎকাৰ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত প্ৰিয় দৰ্শক কি ভাবে এনেসমূহ বিষয়ক লৈ আপোনাৰ মতামত আগবঢ়াব পাৰে কমেন্ট সেকশনত ধন্যবাদ